কাম কৰাৰ পিছত ধুবুৰী বা সাউথ সালমাৰাত কাম কৰা শিক্ষক শিক্ষয়িত্ৰীসকলেও নিজৰ ল'ৰা ছোৱালীক এখন বহল পৃথিৱীৰ সন্ধান দিব বিচাৰে। সেইকাৰণে 12 বছৰ যিসকলে শিক্ষকতা সম্পূৰ্ণ কৰিলে ধুবুৰী আৰু সাউথ সালমাৰা জিলাত যিসকলে ইচ্ছা কৰে সকলোকে নহয় তেওঁলোকক আমি 1/3 কৰি 3 বছৰত তেওঁলোকৰ গৃহ জিলা বা গৃহ জিলাৰ ওচৰৰ জিলালৈ লৈ আহিম। কাৰণ প্ৰত্যেকজন শিক্ষকে 12 বছৰ কাম কৰাৰ পিছত নিজৰ গৃহ জিলালৈ যাবৰ বাবে ইচ্ছা কৰে। গতিকে তেওঁলোকৰ বহুদিনীয়া দাবী এটাৰ আমি সমাধান কৰিম। জ্যেষ্ঠতা কাৰো নাই, জ্যেষ্ঠতা থাকিবই। তেওঁলোকতো মই আজি ক'লোৱেই যে জ্যেষ্ঠতাৰ ভিত্তিত এতিয়া তেওঁলোকে হেডমাষ্টাৰো হ'ব পাৰিব। মইতো তাতে ক'লো আমি জ্যেষ্ঠতা কৰ্তন কৰা নাই। 6000 এতিয়া হাইস্কুলৰ হেডমাষ্টাৰ পোষ্ট ওলাব। তাত শিক্ষকসকলেও তাত জ্যেষ্ঠতাৰ ভিত্তিত আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ জ্যেষ্ঠতাটো ক'তো কমি নাযায়। কাৰণ যি স্কুলত আছিলে সেই স্কুলতে আমি তেওঁক নিযুক্তি দিছোঁ। গতিকে সেই স্কুলত ছিনিয়ৰিটিত তেওঁ যিমান নম্বৰত আছিলে সেই নম্বৰতে তেওঁলোক থাকিব। ছিনিয়ৰিটি কৰ্তন হোৱাৰ কথাটো অহাই নাই।